এতিয়া আমি কথা পাতো সেমিকন্ডাক্টৰ লৈ সেমিকন্ডাক্টৰ নো কি হয় তো আমি অলৰেডি দেখা পাইছো যে কপাৰ যোনটো হৈছে এটা কন্ডাক্টৰ তো এই কপাৰ কন্ডাক্টৰটোৰ এটা ভ্যালেন্স ইলেক্ট্ৰন থাকে বা এটা ফ্ৰী ইলেক্ট্ৰন থাকে যাৰ কাৰণে এই ফ্ৰী ইলেক্ট্ৰনটো ইজিলি মুভমেন্টৰ কাৰণে তাক আমি হেৰি কপাৰটোক ভাল কন্ডাক্টৰ বুলি কওঁ গুড কন্ডাক্টৰ বেলেগ গুড কন্ডাক্টৰ ভিতৰত আহে গোল্ড আহি যায় আৰু সিলভাৰ আহি যায় আৰু বেলেগ মেটেলছো আছে এইকেইটা মোষ্ট পপুলাৰ হয় আৰু তাৰ পিছত তাৰ এক্সাক্ট অপজিটটো হ'ব ইনসুলেটৰ্ছ এতিয়া ইনসুলেটৰ্ছ কি হয় ইনসুলেটৰ্ছ এতিয়া এনেকা ধৰণৰ মেটেৰিয়েল হয় যাৰ কণ্ডাক্টিভিটিটো একেবাৰে বেয়া মানে ইনসুলেটৰ্ছৰ ইউজ কৰি পেলাই আমি ইলেক্ট্ৰিচিটি কণ্ডাক্ট কৰিব নোৱাৰোঁ আৰু এই ইনসুলেটৰ্ছৰ জেনেৰেলি 8টা ভ্যালেন্স ইলেক্ট্ৰন থাকে বাট এই ফ্ৰী একচুৱেলি এই ইলেক্ট্ৰনছখিনি ফ্ৰী নহয় এইখিনি টাইটলি বাউণ্ডেড থাকে যাৰ কাৰণতে এটা ইনসুলেটৰক আমি বেড কণ্ডাক্টৰ বুলিও কওঁ নেক্সট আহি যায় আমাৰ সেমিকন্ডাক্টৰ্ছ এইটো এতিয়া হৈ গ'ল আমাৰ স্পেচিয়েল টাইপ অফ মেটেৰিয়েল এই মেটেৰিয়েলটো কি হয় এইটো ইনসুলেটৰ আৰু কণ্ডাক্টৰৰ মাজতে থাকে মানে তাৰ ইলেক্ট্ৰিকেল প্ৰপাৰ্টি যোনটো হয় অলপ ইনসুলেটৰ নিচিনা হয় অলপ কণ্ডাক্টৰ নিচিনা হয় আৰু ইয়াৰ টিপিকেলি 4টা ভ্যালেন্স ইলেক্ট্ৰনছ থাকে ফাইন সেমিকন্ডাক্টৰ এতিয়া মোষ্ট পপুলাৰ দুটা হৈছে এটা হৈছে জাৰ্মেনিয়াম আৰু এটা হৈছে সিলিকন একচুৱেলি আৰু বহুত ধৰণৰ সেমিকন্ডাক্টৰ আছে বাট ষ্টাৰ্টিঙতে একদম প্ৰথমতে জাৰ্মেনিয়াম সেমিকন্ডাক্টৰটো ইউজ কৰা হৈছে মানে জাৰ্মেনিয়ামেৰে বনোৱা সেমিকন্ডাক্টৰটো ইউজ কৰা হৈছিল বাট জাৰ্মেনিয়ামৰ এটা বহুত মেজৰ প্ৰবলেম এটা আছিল এটা বহুত ফেটেল প্ৰবলেম এটা আছিল প্ৰবলেমটো এইটোৱে হৈছিল কি জাৰ্মেনিয়ামৰে বনোৱা সেমিকন্ডাক্টৰবোৰত এটা ৰিভাৰ্ছ কাৰেণ্টৰ প্ৰবলেম আছে এটা ৰিভাৰ্ছ কাৰেণ্টটো কি হয় সেইটো আমি পিছৰ সেকশ্যনত কথা পাতিম ৰিভাৰ্ছ কাৰেণ্টটো ভালো হয় বাট মোষ্টলি ৰিভাৰ্ছ কাৰেণ্টটো বেয়া হয় যাৰ কাৰণে এটা সেমিকন্ডাক্টৰ মেটেৰিয়েল ডেষ্ট্ৰয় হোৱাৰ চান্সেছ হৈ যায় তো এনিৱেজ জাৰ্মেনিয়ামটোৰ সেই প্ৰবলেমটো থকাৰ কাৰণে বেছি আগবাঢ়িব নোৱাৰিলোঁ আমি বেছি ইলেক্ট্ৰনিক প্ৰডাক্ট বেছি বনাব নোৱাৰিলোঁ তাৰ পিছত কি হৈছিলে সিলিকনটো পিছত ডিস্কভাৰ কৰা হৈছিলে মানে যে সিলিকনেদিও এটা সেমিকন্ডাক্টৰ মেটেৰিয়েল বনাব পাৰে তো সিলিকনটো বহুত পিছত আহিছে তো সিলিকন এতিয়া সবতকৈ পপুলাৰ হৈ আছে সিলিকনেৰে আমি বহুত সেমিকন্ডাক্টৰ মেটেৰিয়েল বনাব পাৰোঁ আজিৰ দিনততো সবেই গমেই পোৱা সেমিকন্ডাক্টৰ এটা কিমান ডাঙৰ কম্পনেণ্ট হয় সেমিকন্ডাক্টৰ হৈছেও এই ইণ্ডাষ্ট্ৰিটো হৈছে এটা $1 বিলিয়ন ইণ্ডাষ্ট্ৰি ইভেন যোনটো ডিভাইচৰ পৰা এই পাৰ্টিকুলাৰ ভিডিঅ'টো তুমি চাই আছা সেইটো সিলিকন ইউজ কৰি পেলাই বনোৱা হৈছে চ' ইয়াতে আমি সিলিকনৰ এটমিক ষ্ট্ৰাকচাৰটো চাই আছোঁ চ' সিলিকনৰ এটমিক নাম্বাৰটো হৈছে 14 মিনিং ইয়াৰ চেণ্ট্ৰেল কোৰত আছে 14টা প্ৰটন আৰু অৰবিটছত আছে 14টা ইলেক্ট্ৰন চ' ডেট তাৰ নেট চাৰ্জটো যোনটো হয় সদায় 0 হ'ব না ক্লিয়াৰলি ইনাৰ অৰবিট কেইটাৰ কথাটো আমি পাতিব নালাগে আমি সদায় আউটাৰ অৰবিটটোৱে চাব লাগে তো আউটাৰ অৰবিটত আমাৰ টোটেল কেইটা আছে 1 2 3 4টা তো তাৰ মানে সিলিকনৰ একচুৱেলি 4টা ভ্যালেন্স ইলেক্ট্ৰনছ আছে ইন আদাৰ ৱৰ্ডছ আমি লুজলি ক'ব পাৰোঁ এই 4টা ভ্যালেন্স ইলেক্ট্ৰনছ ফ্ৰী হয় তাৰমানে সিলিকনৰ 4টা ফ্ৰী ইলেক্ট্ৰনছো আছে তো আমি কি কৰি যাম আমি কোৰলৈ আহি যাওঁ এতিয়া কোৰত কি আছে নিউক্লিয়াছত আছে +14 আৰু ফাৰ্ষ্ট দুটা শেলত আছে তো ইনাৰ শেলটো সবতকৈ ইনাৰ মোষ্ট শেলটোত আছে 2টা ইলেক্ট্ৰন তো আমি এনেকৈ কৰি লওঁ চ' +14 হৈছে তাৰ টোটেল পজিটিভ চাৰ্জ ইয়াৰ পৰা আমি ইয়াৰ লগত আমি এড কৰি দিম ইলেক্ট্ৰনৰ চাৰ্জ যোনটো ফাৰ্ষ্ট অৰবিটটোত আছে চ' সেইটো হৈছে -2 তাৰপিছত এড কৰি দিম ইলেক্ট্ৰনৰ চাৰ্জ যোনটো ছেকেণ্ড অৰবিটত আছে তাতে আছে টোটেল 8টা চ' 14 + -2 + -8 এইটো কিমান দিব আমাক =4 তাৰ মানে এই যোনটো ভিতৰৰ তো কোৰৰ যোনটো নেট চাৰ্জটো হ'ব সেইটো হ'ব +4 চ' সিলিকনৰ কোৰ কনফিগাৰেশ্যন আমি দেখা পালোঁ একদম চেণ্টাৰত আছে +4 আৰু ভ্যালেন্স ইলেক্ট্ৰন আছে 4টা সেইকাৰণে তাৰ ভ্যালেন্স তাৰ টোটেল 4 ফ্ৰী ইলেক্ট্ৰনছ আছে আৰু নেট চাৰ্জ এতিয়া কি হৈ যাব নেট চাৰ্জ অবভিয়াছলি 0 হ'ব বিকজ +4 কোৰত আছে আৰু ভ্যালেন্স ইলেক্ট্ৰনৰ চাৰ্জ -4 আছে চ' 4 - 4 হৈ যাব 0 ছাপোজ এটা কুৱেশ্যন এটা হয়তো ছাপোজ আমি এটা এক্সটাৰ্নেল এনাৰ্জি দিলোঁ এই ইলেক্ট্ৰনটোক এই এক্সটাৰ্নেল এনাৰ্জি দিয়াৰ পিছত এই ইলেক্ট্ৰনটো নক আউট হৈ গ'ল নক আউট মানে তাৰ অৰবিটটো এৰি পেলাই গুচি গ'ল তো এতিয়া কুৱেশ্যনটো আহে এই সিলিকনৰ নেট চাৰ্জটো এতিয়া কি হ'ব ভেৰি চিম্পল তো সিলিকনৰ নেট চাৰ্জটো হ'ব অবভিয়াছলি কোৰত +4 আছে এতিয়া যিহেতু এটা ইলেক্ট্ৰন ওলাই গ'ল তো থাকিল কেইটা 3টা ভ্যালেন্স ইলেক্ট্ৰন থাকিল চ' 3টা ইলেক্ট্ৰনৰ চাৰ্জ কিমান হ'ব -3 চ' 4 - 3 আমাক দি দিলে +1 তাৰমানে এই সিলিকন এটমটোৰ এতিয়া +1 চাৰ্জ হৈ গ'ল তাৰমানে এইটো এটা সিলিকন আয়ন হৈ গ'ল আৰু এইটো কি আয়ন হৈ গ'ল এইটো এটা পজিটিভ সিলিকন আয়ন হৈ গ'ল সিমিলাৰলি নট নেচেচাৰিলি অকল আমি ইলেক্ট্ৰন নক আউটে কৰিব পাৰোঁ আমি নতুন ইলেক্ট্ৰনো ইয়াৰ ভিতৰত আনিব পাৰোঁ লেটছ সে
আমি কিবা এনাৰ্জি দি পেলাই বা সামহাও এটা আৰু এটা ইলেক্ট্ৰন ইয়ালৈ লৈ আহিলোঁ এই অৰ্বিটটোলৈ ভেলেন্স অৰ্বিটটোলৈ নাও এইটো অৰ্বিটত এতিয়া 5টা ইলেক্ট্ৰন হৈ গ'ল যাৰ ফলত ইয়াৰ টোটেল নেট চাৰ্জটো কি হ'ব কোৰত আছে +4 আৰু ইলেক্ট্ৰনৰ পৰা আহিছে -5 যাৰ কাৰণ ইয়াৰ হৈছে -1 তো যেহেতু এটা -1 আহি গ'ল তো এইটো হৈ যাব আমাৰ এতিয়া সিলিকন আয়ন তো সিলিকন মাইনাস বা এইটো আমি এটা আয়ন বুলি কম আৰু পজিটিভৰ কেছত আমি এইটো কম S1 প্লাস তাৰ মানে প্লাস মানে ইয়াতে চাৰ্জ পজিটিভ চাৰ্জ বেছি আছে নেগেটিভ চাৰ্জ কম আছে আৰু এটা প্লাস মানে এটাই চাৰ্জ আছে নেট চাৰ্জ 1 মাইনাস সিঙ্গল মাইনাস মানে এটা এক্সট্ৰা নেগেটিভ ইলেক্ট্ৰন এটা ইয়াতে প্ৰেজেন্ট আছে এতিয়া আমি কথা পাতিম সিলিকন ক্ৰিষ্টেললৈ এটা সিলিকন যোনটো মেটেৰিয়েল হৈছে যোনটো সিলিকন এটমটো হৈছে তো সিলিকন এটমটো এটাই নাথাকিব তো বহুত সিলিকন এটম ইটো হিটোৰ লগত জয়েন হৈ পেলাই যোনটো সলিড ফৰ্ম হ'ব এই সলিড ফৰ্মটো হতে ক্ৰিষ্টেলাইন ফৰ্মত থাকিব ক্ৰিষ্টেলাইন ফৰ্মত কেলি থাকে বিকজ সিলিকন এটমবোৰ যেতিয়া এটাৰ লগত এটা সিলিকন এটম লগ খাব তো ইহঁতে এটা প্ৰপাৰ ফৰ্মেশন এটা কৰে এটা ক্ৰিষ্টেলাইন ফৰ্মেশন এটা কৰে তাৰমানে এটা ৰেগুলাৰ প্যাটাৰ্ন এটা থাকে সেই ৰেগুলাৰ প্যাটাৰ্নটো থকাৰ কাৰণে সিলিকন সলিডটোক আমি একচুয়ালি সিলিকন ক্ৰিষ্টেল বুলি কওঁ ফৰ এক্সাম্পল ইয়াতে যোনটো আমি এই সিলিকনৰ ডায়াগ্ৰামটো লৈছো সিলিকন এটমটোৰ যোনটো মাজৰ শেডেড পৰ্চনটো আছে হেতু হৈছে সিলিকনৰ কোৰ মানে ইয়াতে আমি ইয়াৰ প্ৰোটনছ আৰু যোনটো আমাৰ ইনাৰ অৰবিট আছে হেতু কালেকশন হৈ গ'ল আৰু বাহিৰৰ অৰবিটটো হৈছে দি আউটাৰমোষ্ট অৰবিট বা ভ্যালেন্স অৰবিট য'ত 4টা ভ্যালেন্স ইলেক্ট্ৰনছ আছে তো আমি কি কৰিম এটা সিলিকন এটম এই সিলিকন এটমটো লম আৰু তাৰ নেইবাৰিং সিলিকন এটমখিনিও লম আৰু তাৰ পিছত আমি দেখা পাম যে ইচ সিলিকন এটমে নিজৰ নেইবাৰৰ লগত এটা ভ্যালেন্স ইলেক্ট্ৰন শেয়াৰ কৰে ফাইন তো ইয়াতে আমাৰ মই 1 2 3 4 5 5টা সিলিকন এটম লৈছো মাজৰ সিলিকন এটমটো চাবা তো মাজৰ সিলিকন এটমটো আৰু ওপৰৰ সিলিকন এটমটোৰ লগত কি হৈছে এটা ইলেক্ট্ৰন শেয়াৰ হৈছে এটা ইলেক্ট্ৰন শেয়াৰ হৈছে মানে এজিউম কৰা যে ওপৰটোৰ পৰা এই ইলেক্ট্ৰনটো ওপৰৰ এটমটোলৈ বিলং কৰে আৰু এটা ইলেক্ট্ৰন যোনটো হয় মাজৰ সিলিকনটোৰ পৰা বিলং কৰে তো দুটাই কি কৰিছে দুটাৰ মাজত এটা কোভেলেন্ট বন্ডিং ফৰ্ম কৰিছে কোভেলেন্ট বন্ডিং ফৰ্ম কৰাৰ লগে লগে কি হৈ গ'ল এই এটা ইলেক্ট্ৰনটো দুটা এটমে শেয়াৰ কৰিব ধৰিলে সিমিলাৰলি এতিয়া আমি ৰাইট সাইডৰ সিলিকন এটমটোৰ মাজৰ এটমটো চাওঁ তো এজিউম কৰো যে এই এটমটো ৰাইট সাইডৰ সিলিকনটোলৈ বিলং কৰে আৰু এই ইলেক্ট্ৰনটো মাজৰ সিলিকনটোৰ লগত বিলং কৰে বাট কি কৰিছে দুটাই কোভেলেন্ট বন্ড ফৰ্ম কৰি পেলাই দুটাই শেয়াৰ কৰি আছে সিমিলাৰলি তলৰ সিলিকন এটমটো লেটস সে এটো হৈছে ইলেক্ট্ৰন এটো ইয়াৰ ইলেক্ট্ৰন হয় আৰু এই ইলেক্ট্ৰনটো মাজৰটোৰ হয় তো দুটাই কোভেলেন্ট বন্ড ফৰ্ম কৰি পেলাই শেয়াৰ কৰিছে সিমিলাৰলি লেফট সাইডৰ সিলিকন এটমটো সেম কাম কৰি আছে ইউ কি কৰিছে এটা ইলেক্ট্ৰন তাৰ নিজৰ হয় আৰু এটা ইলেক্ট্ৰন যোনটো মাজৰ সিলিকনটো হয় দুটাই কোভেলেন্ট বন্ড ফৰ্ম কৰি পেলাই শেয়াৰিং কৰি আছে সিমিলাৰলি বাকি যিকেইটা থাকি গ'ল ইলেক্ট্ৰন সেইকেইটা নিজৰ নেইবাৰৰ লগত এনেকৈ কোভেলেন্ট বন্ড ফৰ্ম কৰিব তো এইটো এটা কোভেলেন্ট বন্ড হৈ গ'ল কোভেলেন্ট বন্ড ফৰ্ম কৰিব এনেকৈ কৰি দেখা গৈছে এতিয়া যদি আমি অকল মাজৰ সিলিকনটো চাওঁ বুজিবলৈ ইজি হ'ব তো মাজৰ সিলিকনটোত একচুয়ালি ভ্যালেন্স অৰবিটত কেইটা ইলেক্ট্ৰনছ আছে 1 2 3 4 5 6 7 8 ভ্যালেন্স ইলেক্ট্ৰনছ আছে এতিয়া আমি জানো কোনোবা এটা শেলত যদি 8 ভ্যালেন্স ইলেক্ট্ৰনছ আহি যায় তো তেনেহলে হেতু কি হৈ গ'ল এটো অক্টেট এটা ফৰ্ম কৰিছে আৰু অক্টেট সদায় ষ্টেবল হৈ যায় অক্টেট যেতিয়া এটা অৰবিটত 8টা ভ্যালেন্স ইলেক্ট্ৰন থাকে তো হেতু এটা ষ্টেবল অৰবিট বুলি কোৱা হয় তো তাৰ মানে আমাৰ সিলিকন এটমটো যোনটো মাজৰ সিলিকন এটমটো হেতু এতিয়া ষ্টেবল হৈ গ'ল সিমিলাৰলি আমি যদি লেফট সাইড ৰাইট সাইড টপ বটম যিকোনো সিলিকন এটম হিহঁতে অক্টেট নিজৰ ভ্যালেন্স অৰবিটত এটা অক্টেট ফৰ্মেশন কৰিব বিকজ তাহাঁতৰৰ মাজত তাৰ নিজৰ নেইবাৰিং সিলিকন এটমটোৰ লগত শেয়াৰিং হৈ আছে ইয়াতে আৰু এটা ইন্টাৰেষ্টিং থিং হৈছে লেটস সে আমি মাজৰ সিলিকনটো কনসিডাৰ কৰোঁ আমিতো জানোই ইয়াৰ সেন্ট্ৰেল কোৰত নেট চাৰ্জটো আছে +4 সিমিলাৰলি আমি ৰাইট সাইডৰ সিলিকন এটমটো যদি চাওঁ তাৰো নেট চাৰ্জ আছে কোৰৰ নেট চাৰ্জটো আছে +4 আৰু এই দুটা ইলেক্ট্ৰনছ আমি এনেকৈ চাব পাৰোঁ যে এই মাজৰ সিলিকনৰ যোনটো কোৰটোৱে এই দুটা ইলেক্ট্ৰনক নিজৰ ফালে এট্ৰেক্ট কৰিব বাট এট দ্য সেম টাইম এই দুটা ইলেক্ট্ৰন আকৌ এই ৰাইট সাইডে থকা কোৰটোলৈ এট্ৰেক্ট হ'ব ইন আ ৱে
এটা টাগ অফ ৱাৰ হৈ আছে টাগ অফ ৱাৰ হোৱাৰ কাৰণে কি হৈছে এই যোনটো লেফ্ট চাইডে টোটেল ফ'ৰ্চটো গৈ আছে ৰাইট চাইডে যোৱা টোটেল ফ'ৰ্চ এই দুটাই এইটো সেইটোক নালিফাই কৰি দিয়ে নালিফিকেশ্যন হোৱাৰ কাৰণে কি হৈ গ'ল এইটো ষ্টেবল হৈ যাব এই ইলেক্ট্ৰনটো এই ষ্টেবল অৰ্বিটতে থাকি যাব চিমিলাৰলি বাকীকেইটা কেছতো হৈছে আমি যদি লেফ্ট চাইডৰ চিলিকন এটমটো লওঁ তাৰো কোৰটোৱে এই দুটা ইলেক্ট্ৰনক নিজৰ ফালে টানিব চেষ্টা কৰিব এট দ্য ছেইম টাইম আকৌ সি এইফালেও যাব বিচাৰিব এই দুটা ইলেক্ট্ৰনছে তো জেনেৰেলি কি হ'ল এটা টাগ অফ ৱাৰ হৈ গৈছে টাগ অফ ৱাৰ হোৱাৰ কাৰণে এই দুটা চিলিকন এটমো ষ্টেবল থাকিব এনেকুৱা গৈ গৈ গোটেইকেইটা ষ্টেবল হ'ব সেইকাৰণে কোৱা হয় যে এই চিলিকন যেতিয়া ছলিডটো ফৰ্মেশ্যন হ'ব বিকজ এটমছবোৰ লগ খাই খাইতো এটা ছলিড ফৰ্ম হ'ব এই ছলিডটোত এটা প্ৰপাৰ ষ্ট্ৰাকচাৰ এটা ফৰ্ম হৈছে আৰু এই ষ্ট্ৰাকচাৰটোৱে চিলিকনক এটা ক্ৰিষ্টেলিন ষ্ট্ৰাকচাৰ এটা দি দিয়ে আৰু আমি জানো কেমিষ্ট্ৰি নলেজৰ পৰা যেতিয়াই ইলেক্ট্ৰন শ্বেয়াৰ হয় দুটা এটমৰ মাজত সেই শ্বেয়াৰিংটোকে আমি কোভেলেণ্ট বণ্ডিং বুলি কওঁ তো ইয়াতে ডেফিনেটলি 1 2 3 4 চাৰিটা কোভেলেণ্ট বণ্ড ফৰ্ম হৈছে ইচ চিলিকন এটমে নিজৰ নেইবাৰিং এটমছৰ লগত চাৰিটা কোভেলেণ্ট বণ্ড ফৰ্ম কৰি পেলাই এটা ছলিড ষ্ট্ৰাকচাৰ ফৰ্ম কৰে এতিয়া আমি যদি মাজৰ চিলিকন এটমটো চাওঁ এই মাজৰ চিলিকন এটমটোৰ ভেলেন্স অৰ্বিটত টোটেল কেইটা ভেলেন্স ইলেক্ট্ৰনছ আছে কাউণ্ট কৰি চাওঁ 1 2 3 4 5 6 7 8 টোটেল 8 ভেলেন্স ইলেক্ট্ৰনছ আছে যাৰ ফলত ইয়াৰ এটা ভেলেন্স চেচুৰেশ্যন হৈছে ভেলেন্স চেচুৰেশ্যন তো ভেলেন্স চেচুৰেশ্যন মানে হৈছে চেচুৰেশ্যন মিনিঙে হৈছে বেছি হৈ গ'ল আৰু জোখতকৈ চ' ভেলেন্স চেচুৰেশ্যন মানে একদম মেক্সিমাম কেপাচিটিত গৈ পালেগৈ তো এইটো হৈছে 8 n ইকুৱেলছ টু 8 তাৰ মানে ইয়াৰ মিনিংটো এইটোৱে হৈছে যে যদি আমি ৰুম টেম্পাৰেচাৰ লওঁ at room temperature হৈছে যোনটো আমাৰ 27 ডিগ্ৰী সেলসিয়াছ সো 27 ডিগ্ৰী সেলসিয়াছত কি হয় ভ্যালেন্স স্যাচুৰেশ্যন হৈ যায় এটা সিলিকন এটমৰ মিনিং এই ভ্যালেন্স স্যাচুৰেশ্যনৰ কাৰণে ইয়াৰ ভ্যালেন্স অৰ্বিটত ম্যাক্সিমাম অকুপেন্স হৈ থাকে মানে গুটি 8টা ভ্যালেন্স ইলেক্ট্ৰনছ ইয়াত অৰ্বিটত থাকে যাৰ ফলত ই কণ্ডাকশন কৰিব নোৱাৰে কণ্ডাকশন কেতিয়া হয় কণ্ডাকশনটো তেতিয়াহে হ'ব যেতিয়া ফ্ৰী ইলেক্ট্ৰন থাকিব ইয়াতে দেখাই গৈছে যেহেতু গুটি 8টা ইলেক্ট্ৰনে পুৰা ইয়াতে ভ্যালেন্স স্যাচুৰেশ্যন কৰি পেলাইছে ইয়াৰ কোনো ফ্ৰী ইলেক্ট্ৰনছ নাই আৰু ইয়াৰ ফলত ইয়াৰ কোনো কণ্ডাক্টিভিটি নাথাকিব তো আমি এটোই কওঁ যে এটা সিলিকন মেটেৰিয়েল এটা ৰুম টেম্পাৰেচাৰত হৈ থাকে এটা পাৰফেক্ট ইনসুলেটৰ তো ই হৈ যায় এটা পাৰফেক্ট ইনসুলেটৰ এটা নেক্সট কোৱেশ্চনটো আহে কি সিলিকনটো ইনসুলেটৰ হয় নেকি তো নামটোতো দিয়া আছে সেমি কণ্ডাক্টৰ তেনেহলে এটো সেমি ইনসুলেটৰ বুলি কথা আমি কোৱা নাছিলো ইয়াতে এটা ইন্টাৰেষ্টিং থিং হয় এতিয়া আৰু এটা আছে এম্বিয়েন্ট টেম্পাৰেচাৰ এম্বিয়েন্ট টেম্পাৰেচাৰ হৈছে আমাৰ সাৰাউণ্ডিং এয়াৰৰ যোনটো টেম্পাৰেচাৰ হেতু এম্বিয়েন্ট টেম্পাৰেচাৰ বুলি কোৱা হয় তো এতিয়া যদি ৰুম টেম্পাৰেচাৰৰ ওপৰত আমি অলপ গুছি যাওঁ 27 ডিগ্ৰী সেলসিয়াছৰ ওপৰত গুছি যাওঁ তেতিয়া কি হয় এম্বিয়েন্ট টেম্পাৰেচাৰ ইনক্ৰিজ হোৱা বুলি কম এতিয়া এম্বিয়েন্ট টেম্পাৰেচাৰ যেতিয়া ইনক্ৰিজ হৈ থাকে তো জেনাৰেলি কি হয় এই এটমছ এই বন্ডছবোৰ একচুয়ালি ভাইব্ৰেট কৰিব ধৰে এই যিবোৰ বন্ডছ আছে কোভেলেন্ট বন্ডছ আছে সেইবোৰ ভাইব্ৰেট কৰিব ধৰে আৰু একচুয়ালি ভাইব্ৰেট কিয় কৰে কাৰণ গুটি ক্ৰিষ্টেলটোৱে ভাইব্ৰেট কৰে এটো বহুত কমন ফিজিক্যাল ফেনোমেনা হয় এই কিবা এটা যদি আমি অবজেক্ট এটা টাচ কৰো আৰু অবজেক্টটো যদি আমি গৰম ফিল কৰো একচুয়ালি কি হৈছে গুটি এই মেটেৰিয়েলটো ভাইব্ৰেট কৰিছে কাৰণ টেম্পাৰেচাৰ ইমানেই বেছি যিমান ভাইব্ৰেট হ'ব ভাইব্ৰেট হোৱাৰ কাৰণে হি এটা হিট এনাৰ্জি প্ৰডিউস কৰিছে আৰু হেতু হিটটোক আমি ফিল কৰো সিমিলাৰলি সিলিকনৰ কেছতো এটোৱে হৈ আছে যেতিয়া এম্বিয়েন্ট টেম্পাৰেচাৰ বাঢ়ি গৈ থাকে লাহে গৈ তেতিয়া কি হয় তাৰমানে টেম্পাৰেচাৰ অফ দ্য সাৰাউণ্ডিং ভাৰি হয় তো গুটি ক্ৰিষ্টেলটো ভাইব্ৰেট কৰিব ধৰিছে তো ক্ৰিষ্টেলটো ভাইব্ৰেট কৰা মানে কি ইন আদাৰ ৱৰ্ডছ আমি যদি একদম এটমিক স্কেলত গুছি যাওঁ তেনেহলে ইয়াৰে অল সিলিকন এটমছ আৰ ভাইব্ৰেটিং আৰু ভাইব্ৰেটিং হোৱাৰ লগে কি হৈ যায় কেতিয়াবা সেই একচুয়ালি কি হয় হিট এনাৰ্জিটো হৈছে এটা এক্সটাৰ্নেল এনাৰ্জি যাৰ ফলত কোনবা এটা ইলেক্ট্ৰন ইয়াৰ পৰা লুজ হৈ পেলাই ভাঙি পলাই যাব পাৰে ফৰ ইনষ্টেন্স এটোকে লৈ এই ইলেক্ট্ৰনটো নিজৰ জায়গা এৰি থৈ গুছি যাব পাৰে কেতিয়াবা So diagrammatically যদি আমি চাওঁ এজিউম কৰিছো যে এই মাজৰ সিলিকনটোৰ পৰা এটা ইলেক্ট্ৰন যোনটো ই শেয়াৰ কৰি আছিল ওপৰৰ সিলিকনটোৰ লগত এই এক্সট্ৰা এম্বিয়েন্ট টেম্পাৰেচাৰ হোৱাৰ কাৰণে এম্বিয়েন্ট টেম্পাৰেচাৰ ৰাইজ হোৱাৰ কাৰণে যোনটো এক্সট্ৰা হিট এনাৰ্জি আহিলে তো হেতুৰ পৰা এই ইলেক্ট্ৰনটোৱে এক্সট্ৰা এনাৰ্জি লৈ পেলাই ই উলাই গুছি গ'ল ই ফ্ৰী হৈ গ'ল এতিয়া যেহেতু ই ফ্ৰী হৈ গ'ল তো ইয়াতে হি কি এটা স্পেচ এৰি থৈ গ'ল এই স্পেচটোকে আমি কওঁ এই জায়গাটোক আমি কেতিয়াবা কওঁ হোল এটোৰ নাম হৈছে ষ্টেণ্ডাৰ্ড নাম হৈছে হোল আৰু জেনেৰেলি হোলটোক আমি পজিটিভলি চাৰ্জ বুলি কওঁ
পজিটিভ বুলি কয় পজিটিভলি চাৰ্জ কিয় আমি জানো এনি এটমৰ পৰা যদি এটা ইলেক্ট্ৰন আমি ওলাই গুচাই দিওঁ সেইটো কি হৈ যায় পজিটিভলি চাৰ্জ আয়ন হৈ যায় চ' সেইকাৰণে এই স্পেচটোত যোনটোত এটা ইলেক্ট্ৰন ওলাই গুচি গ'ল সেইটোক আমি হোল বুলি কওঁ আৰু কনভেনশ্যনেলি এইটোক আমি পজিটিভ বুলি কওঁ বিকজ ইলেক্ট্ৰনটো হৈছে নেগেটিভলি চাৰ্জ চ' হোলটো হৈ যাব পজিটিভলি চাৰ্জ আৰু এইটো সদায় খালী থাকিবনে ইউজুৱেলি এইটো খালী নাথাকে বিকজ আৰু বেলেগ ইলেক্ট্ৰনছতো ক'ৰবাত ভাঙি পেলাই ফ্ৰী হৈ আছে লেটছে আৰু এটা ইলেক্ট্ৰনছ ক'ৰবাত ফ্ৰী হৈ পৰি আছিল তো কি হ'ব এইটো এই হোলছটোৱে সদায় আমি জানো এটা পজিটিভে সদায় নেগেটিভক এট্ৰেক্ট কৰে তো চামহাও যদি ওচৰে পাজৰে থাকে ই এট্ৰেক্ট হৈ পেলাই এইটো হোলছত আহি যাব আকৌ ছেটুৰেশ্যন ফৰ্ম হ'ব বাট যদি টেম্পাৰেচাৰ বাঢ়িয়ে থাকে তো তেনেহ'লে বেলেগ এটা ইলেক্ট্ৰন বেলেগ ক'ৰবাৰ পৰা ভাঙি পেলাই পলাব আৰু এই প্ৰচেছটো সদায় হৈ থাকে তো ইয়াতে আমি এটা নতুন কনচেপ্ট এটাৰ বিষয়ে গম পালোঁ তো যেতিয়াই এম্বিয়েণ্ট টেম্পাৰেচাৰ বাঢ়ি যায় তেতিয়া কি হৈ যায় হ'ব পাৰে এটা ইলেক্ট্ৰন নিজৰ কোভেলেণ্ট বণ্ডিঙৰ পৰা ভাঙি পেলাই ওলাই গুচি যায় যাৰ ফলত এটা নতুন হোল ক্ৰিয়েশ্যন হয় এইটো এটা ক্ৰিটিকেল ডিফাৰেঞ্চ হৈছে বিটুইন আ ছেমি কণ্ডাক্টৰ আৰু এটা কণ্ডাক্টৰৰ মাজত এই প্ৰপাৰ্টিটোৰ কাৰণে ছেমি কণ্ডাক্টৰ এতিয়া ভাবিব পাৰা ইয়াতে যিহেতু এটা ইলেক্ট্ৰন ফ্ৰী হৈ গ'ল এতিয়া মুভমেণ্ট অফ ইলেক্ট্ৰনছটোকে আমি কি বুলি কওঁ কণ্ডাক্টিভিটিকে কওঁ কাৰেণ্ট ইলেক্ট্ৰিচিটি বুলি কওঁ তো তাৰ মানে কি হৈ গ'ল ইয়াতে বিকজ এই ইলেক্ট্ৰনটো ফ্ৰী হৈ পেলাই ওলাই গ'ল বা বেলেগ ইলেক্ট্ৰন তাতে আহি গ'ল ইয়াতে মুভমেণ্ট অফ ফ্ৰী ইলেক্ট্ৰনছ হোৱাৰ কাৰণে এতিয়া এইটো কেছত এতিয়া ছেমি কণ্ডাক্টৰ এতিয়া কণ্ডাক্টৰ হৈ গ'ল এতিয়া ইনচুলেটৰ নিচিনা বিহেভ কৰা নাই ই এতিয়া কণ্ডাক্টৰ নিচিনা বিহেভ কৰিছে তাৰপিছত অট'মেটিক যেতিয়া ৰুম টেম্পাৰেচাৰলৈ আহি যাব তেনেহ'লে আকৌ ভেলেন্স ছেটুৰেশ্যন হৈ যাব আৰু এইটো আকৌ ইনচুলেটৰ নিচিনা বিহেভ কৰিব ষ্টাৰ্ট কৰি দিব তো সেইকাৰণে এই চিলিকন ক্ৰিষ্টেলটো এটা বহুত ইম্পৰ্টেণ্ট ক্ৰিষ্টেল হয় ইয়াৰ এই প্ৰপাৰ্টিটোৰ কাৰণে ইয়াক আমি ইনচুলেটৰ আৰু কণ্ডাক্টৰৰ মাজতে ৰাখি দিওঁ তো কেতিয়াবা ই ইনচুলেটৰ নিচিনা বিহেভ কৰে ডেট মিনছ এট ৰুম টেম্পাৰেচাৰ আৰু যেতিয়া এম্বিয়েণ্ট টেম্পাৰেচাৰ ইনক্ৰিজ হৈ যায় তেতিয়া এইটো কণ্ডাক্টৰৰ নিচিনা বিহেভ কৰে তো এই বস্তুকে কণ্ট্ৰল কৰি পেলাই ইয়াক আমি কেতিয়াবা কণ্ডাক্টৰ বা কেতিয়াবা ইনচুলেটৰ কৰিব পাৰিম সেইকাৰণে এইটো এটা ছুইচিং ডিভাইচ বনাব পৰা যায় যোনটো আমি অলপ দেৰিকৈ এইটো কৰ্চত আমি শিকিম বাট আৰু এটা কথা মনতো ৰাখিব লাগিব যে কিমানটা ইলেক্ট্ৰনছ ওলাব কিমানটা হোলছ ফৰ্ম হ'ব জেনেৰেলি এইটো কেছত বহুত কম এমাউণ্ট অফ হোলছ আৰু ফ্ৰী ইলেক্ট্ৰনছ ওলায় বেছি নোলায় তো ইয়াৰ পৰা ইমান ভাল কণ্ডাক্টিভিটিও আমি ডেভেলপ কৰিব নোৱাৰোঁ বিকজ এটা ভাল কণ্ডাক্টিভিটি হ'বলৈ কাৰণে অলপ ভাল এমাউণ্টত ফ্ৰী ইলেক্ট্ৰনছ আৰু ফ্ৰী হোলছ আমাক লাগে তো জেনেৰেলি কি হয় এটা পিয়'ৰ ছেমি কণ্ডাক্টৰ এইটো এটা পিয়'ৰ ছেমি কণ্ডাক্টৰ বুলি কোৱা হয় কাৰণ ইয়াতে অকল চিলিকনে আছে আৰু বেলেগ একো নাই তো ইয়াতে অলদো ইয়াতে আমি এম্বিয়েণ্ট টেম্পাৰেচাৰ ইনক্ৰিজ কৰোঁতে এইটো কণ্ডাক্টৰ হৈছে বাট এইটো ইমানো এটা ভাল কণ্ডাক্টৰ নহয় বিকজ ইয়াতে যোনটো ফ্ৰী ইলেক্ট্ৰনছ থাকে এইটো বহুত কম এমাউণ্টত ওলায় বহুত লিমিটেড এমাউণ্টত ওলায় তো এইটোক যদি আমি আৰু ভাল একদম বঢ়িয়া একদম মেটেল টাইপ কণ্ডাক্টৰ কৰিব বিচাৰোঁ তেনেহ'লে ইয়াতে আমি এক্সট্ৰা ইম্পিউৰিটিজ এড কৰিব লাগিব যোনটো প্ৰচেছটোক আমি ডোপিং বুলি ক'ম ডোপিংটো আহি আছে অলপ কেইটামান লেকচাৰৰ পিছতে তো সেইটো আমি কৰি পেলাই এটা চিলিকন ছেমি কণ্ডাক্টৰক এটা ভাল কণ্ডাক্টৰ বনাই দিব পাৰোঁ নেক্সট কথাটো আহি যায় ৰিকম্বিনেশ্যন এণ্ড লাইফ টাইম মানে কি হয় ৰিকম্বিনেশ্যন মানে হৈছে দ্য মাৰ্জিং অফ এ ফ্ৰী ইলেক্ট্ৰন এণ্ড এ হোল প্ৰিভিয়াছ প্ৰচেছটোত আমি ক'লোঁ কি যেতিয়া এম্বিয়েণ্ট টেম্পাৰেচাৰ ৰাইজ হৈ যায় তো কেতিয়াবা কি হৈ যায় এটা ভেলেন্স অৰ্বিটৰ পৰা ইলেক্ট্ৰন এটা ওলাই গুচি যায় বাট যদি ইলেক্ট্ৰন এটা ওচৰতে থাকে এই হোলটো আৰু ওলাই যোৱাৰ পিছত এটা হোল ক্ৰিয়েট কৰি হোলৰ ওচৰৰ পাজৰে যদি এটা ইলেক্ট্ৰন থাকে মেবি সেইটো ইলেক্ট্ৰনো হ'ব পাৰে বা বেলেগ আন ইলেক্ট্ৰনো হ'ব পাৰে ওচৰত যদি থাকি যায় তো সদায় ট্ৰাই কৰিব সেই ইলেক্ট্ৰনটো আহি পেলাই নিজৰ পজিশ্যনত সোমাই যাওক মানে এই যোনটো খালী হোল এটাত ঠাই গ'ল সেই হোলটোত সোমাই যাওক বিকজ এইটো এট্ৰেকশ্যনটোতো হৈ আছে এই প্ৰচেছটোকে কয় ৰিকম্বিনেশ্যন ঠিক আছে মাৰ্জিংটো আমি বুজি পালোঁ এই মাৰ্জিং প্ৰচেছটোকে আমি ৰিকম্বিনেশ্যন বুলিকৈ কওঁ আৰু লাইফ টাইমৰ কথাটো হৈছে এই যে ইলেক্ট্ৰন ফ্ৰী ইলেক্ট্ৰনটো যদি ভাঙি পেলাই ওলাই গুচি গ'ল আকৌ আহি পেলাই সেইটোৱে ইলেক্ট্ৰন বা নেক্সট বেলেগ এটা ইলেক্ট্ৰন ওচৰে পাজৰে থকা আহি পেলাই এই হোলটোত ফুলফিল কৰাওঁতে কিমান টাইম লাগিল সেইটোকে কোৱা হয় লাইফ টাইম তো জেনেৰেলি এইটো ডিপেণ্ড কৰে ক্ৰিষ্টেল ষ্ট্ৰাকচাৰটোৰ ওপৰত যদি বেছি পিয়'ৰ ক্ৰিষ্টেলাইন ষ্ট্ৰাকচাৰ হয় সোনকালে হয় যদি অলপ দ্য পিউৰিটি সেই ক্ৰিষ্টেলৰ পিউৰিটিৰ ওপৰত ডিপেণ্ড কৰে কিছুমান কেছত ইলেক্ট্ৰন আৰু হোলৰ ৰিকম্বিনেশ্যনৰ যোনটো প্ৰচেছটো আছে সেইটো বহুত কম টাইমতে লাগে কেতিয়াবা নেনো ছেকেণ্ডত হৈ যায় আৰু কেতিয়াবা বহুত ছেভেৰেল মাইক্ৰ' ছেকেণ্ডো লাগে তো আমি ক'ব পাৰিম যে ফ্ৰম নেনো ছেকেণ্ড টু ছেভেৰেল মাইক্ৰ' ছেকেণ্ডছ লাগি যায় তো এইটো ইমানখিনি টাইমৰ ভিতৰতে এটা ৰিকম্বিনেশ্যন হয় আৰু এই প্ৰচেছ এই যিমানখিনি টাইম লাগিলে সেইটোকে আমি লাইফ টাইম বুলি কওঁ
তো মেইন পইণ্টকেইটা এইটোৱে হৈ গ'ল যে থাৰ্মেল এনাৰ্জিয়ে কি কৰে ফ্ৰী ইলেক্ট্ৰনছ ক্ৰিয়েট কৰে আৰু হোলছো ক্ৰিয়েট কৰে এটা ফ্ৰী ইলেক্ট্ৰনছৰ এগেইনষ্টত এটা হোল জেনেৰেট হ'ব আৰু মষ্টলি এই ফ্ৰী ইলেক্ট্ৰনছ আৰু হোলছকেইটা সদায় ৰিকম্বাইন হ'ব ট্ৰাই কৰে সেইটোকে আমি ৰিকম্বিনেশ্যন প্ৰচেছ বুলি কওঁ আৰু কিমান টাইম লাগিলে এই ৰিকম্বাইন হ'বলৈ সেইটোক লাইফ টাইম বুলি কোৱা হয় কেতিয়াবা টেম্পৰেৰিলিও এক্সিষ্ট কৰে ফ্ৰী ইলেক্ট্ৰনছ এণ্ড হোলছ এইটো এটলিষ্ট অলপ টাইম ৱেইট কৰে বাট ইউজুৱেলি মষ্ট অফ দ্য কেছত সেইটো ৰিকম্বিনেশ্যন হৈ যায় যাৰ ক্ষেত্ৰত এটা পিয়ৰ ছিলিকনটো ইনচুলেটৰলৈ কনভাৰ্ট হৈ যায়